এইবাৰ পৰেশ বুঢ়া ডাঙৰীয়াৰ খং উঠিছে, বাৰুকৈ খং উঠিছে। আচৰিত কথাটো হৈছে এই গছক আছাম যিটো নাম্বাৰ প্লেট গাড়ীখন চলাই আছিলে কোনে সাধাৰণ মানুহ দিয়ে নেকি? সাধাৰণ পাব্লিক আপোনাক দিব চলাবলৈ গছক ইণ্ডিয়াত মানে নেম প্লেট লগাই কি VIP নেকি? কাৰণ মিছা মাতিছে মানস চলিহাই, বাৰে বাৰে মিছা মাতি আছে মানস চলিহাই। সেই মানস চলিহা যিজন চলিহাৰ কথা মানস বুঢ়াগোহাঁই যিজন গ্ৰেপ্তাৰ হৈছিলে, তেওঁ বাৰে বাৰে তেওঁৰ নাম লৈছিলে, কিন্তু মিছা কথা কোৱাৰ বাবে পৰেশ বুঢ়া ডাঙৰীয়া এতিয়া খং উঠিছে। এটা ফোন ৰেকৰ্ডিং কল ৰেকৰ্ডিং লৈ আহিছোঁ আপোনালোকৰ বাবে, যিটো কল ৰেকৰ্ডিং NKTV প্লাছলৈ ফোন কৰি সবিশেষ জনাইছিলে পৰেশ বুঢ়া ডাঙৰীয়া। আৰু কি শাস্তি দিয়া হ'ব ল'ৰাটোক, মৃত্যুদণ্ড দিয়া হ'ব নেকি, এই সকলোখিনি কথা পৰেশ বুঢ়া ডাঙৰীয়াই এই কল ৰেকৰ্ডিংটোত জনাইছিলে। গতিকে আপোনালোকে এই কল ৰেকৰ্ডিংটো ভাল ধৰণে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনক, তাৰপিছত আপোনালোকে এটা মতামত আগবঢ়াব কমেণ্টত। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেধৰণে গম পালে এইগৰাকী মানস বৰগোহাঁই অসম আৰক্ষীৰ গুপ্তচৰ বুলি? প্ৰথম কথাটো হ'ল এই মানস বৰগোহাঁই কি কেনেকৈ ধৰা পৰিল এই কথাটো নকলে মানুহে হয়তো বুজি নাপাব। কিছুদিনৰ আগতে প্ৰায় 8 দিন মানৰ আগতে আমাৰ শিবিৰৰ পৰা 3জন সদস্য পলাইছিলে। পলোৱাৰ পিছত যেতিয়া সীমান্তৰ একেবাৰে শেষৰ পৰ্যায়ত এটাই 3জনকে আমাৰ সদস্যসকলে কায়ত্ব কৰিবৰ কাৰণে সক্ষম হ'ল। সক্ষম হোৱাৰ পিছত যেতিয়া আমি শিবিৰলৈ লৈ অহা হ'ল, আমাৰ সদস্যসকলে ইণ্টিগ্ৰেশ্যন কৰিলে, তোমালোকক কোনে উৎসাহিত কৰিছিলে? সিহঁতে এজন এজনকৈ যেতিয়া কৰা হ'ল, সিহঁতে কৈছে আমাৰ এজন মানুহে কৰিছে, আমাক কিছু কোড দি পঠাইছে, এই কোডবিলাক লৈ হেৰিলৈ যাবলৈ কৈছে, গুৱাহাটীলৈ গ'লে সিহঁতক সকলো ধৰণৰ সুবিধা কৰি দিব বুলি আশ্বস্ত কৰিছে, লগতে কোড দি পঠাইছে। সেই কোডটো দিলে ক'লে বোলে সিহঁতৰ মানে লৈ যাব গুৱাহাটীলৈ লৈ গৈ যাব লাগে, সিহঁতে তাত লগ পাব বুলি কৈ পঠাইছে। তেতিয়া কথাবিলাক যেতিয়া জনাজাত হোৱাৰ পিছত আমাৰ কি কয় ইয়াৰ মানস বৰগোহাঁইক মানে এৰেষ্ট কৰাৰ যেতিয়া ইণ্টিগ্ৰেশ্যন লাহে লাহে কৰা হ'ল, এফালৰ পৰা কৈ আহিছে, এফালৰ পৰা কোনে কেনেকৈ কিমান দিনৰ পৰা আৰক্ষীত জইন কৰিছিলে, বিশেষকৈ SB জইন কৰিছিলে, সেই সকলো কথা স্পষ্টকৈ এতিয়া তেওঁলোকে নিশ্চয় দেখিছে, চেনেলবিলাকতো কৈ আহিছে। এইটো আমি পতিয়ন হৈছো আৰু দেউতাকেও কৈছে যে দেউতাকৰ কথাও কৈছে, দেউতাকেও কৈছে হয় মোক কৈছিলে কথাটো, মোক কৈছিলে। এই ধৰণৰ কথাবিলাকতো হোৱাত খুবেই স্বাভাৱিক। এই কথাটো আমাৰ জনগণে জনাটো প্ৰয়োজন আছে বুলি মই ভাবো। কিয় ভাবো এই কথাটা, আমি অলপ গুপ্তঘাতকৰ সময়লৈ যাব লাগিব, গুপ্তঘাতকৰ সময়লৈ যাব লাগিব, তাৰ পৰৱৰ্তী কথাখিনি আমি জানিব লাগিব। গুপ্তঘাতকৰ সময়ত অসমৰ এজন সাংবাদিক কেনেকৈ স্পেচিয়েল ডিৰেক্টৰ হ'ল, কি দেৰগাঁৱত মানে প্ৰশিক্ষণ লৈছিলে নেকি? প্ৰশিক্ষণ লৈ পিনি হেৰি হৈছিলে স্পেচিয়েল ডিৰেক্টৰ হৈছিলে না? প্ৰশিক্ষণ নোলোৱাকৈ কিয় ইন বিটুইন আমাৰ হৰে কৃষ্ণ ডেকা ডাঙৰীয়া আৰু শ্ৰীবাস্তৱৰ মাজত স্পেচিয়েল ডিৰেক্টৰ কৰিব মানে এপইণ্টমেণ্ট দিছিল? এপইণ্টমেণ্টটো এইটো ঘোষণা কৰিছিল, ঘোষণা কৰা নাই, কোনো পুলিচ অফিচাৰে জনা নাছিল। কিন্তু কালক্ৰমত যেতিয়া এই পৰিস্থিতিটো ওলাই যে এজন সাংবাদিকজন আছিলে মানে স্পেচিয়েল ডিৰেক্টৰ, আৰু তেখেতৰ নিজৰ মুখেই চেনেলত প্ৰকাশ কৰি কৈছে মই বহু কাম কৰিছিলো, ক'ত কৰিছিলো, যে স্পেচিয়েল ডিৰেক্টৰ মই কৰিছিলো গুপ্তঘাতৰ সময়ত। এই সংবাদজনে অসমৰ মানুহে চিনিয়ে পায়, চিনি পায় মানে এইবিলাক গুপ্তঘাতক আছিলে, গুপ্তঘাতৰ সময়ত স্পেচিয়েল ডিৰেক্টৰ আছিলে। এই কথাবিলাক অসমৰ মানুহে নাজানে। কোন সময়ত কাক আনি উপযুক্ত এজন ব্যক্তিক আনি এই কামবিলাকত মানে সহযোগ কৰিবৰ কাৰণে উৎসাহিত কৰে। এই কথাটো আজি নহয়তো, অতীতৰ তাৰপিছত যে দ্বিতীয় ধাপটো আহিলে আৰু এই সাংবাদিক সকলো অসমৰ মানুহে জনা প্ৰয়োজন আছে। পৰেশ বৰুৱা ডাঙৰীয়া, এনেধৰণৰ গুপ্তচৰ আগে পিছেও যায় বা এনেধৰণৰ প্ৰক্ৰিয়া চলি থাকে, কিন্তু আজি মানস বৰগোহাঁইৰ যেতিয়া দ্বিতীয়টো ভিডিঅ' বাৰ্তা, আপুনি কালিয়ে কৈছিল কিছু স্থানত আপুনি কৈছিল যে কাইলৈ আমি আৰু কিছু তথ্য সদৰি কৰিম, সেই হিচাপে আপুনি আৰু এটা ভিডিঅ' আজি দিয়া গ'ল আৰু তাত কেইবাগৰাকীও যুৱক যুৱতীৰ নাম মানস বৰগোহাঁই কৈছে। আৰু তেনেকুৱা ধৰণৰ যুৱক যুৱতী আপুনি তাত শিবিৰত প্ৰত্যক্ষ কৰিছে নেকি বা তাত তেওঁলোকৰ উপস্থিতি গম পাইছে নেকি?
সেইগুলো এতিয়ালৈকে অহা নাই ইমান জলদি সোমাব নোৱাৰে যিটো অহাৰ পৰিকল্পনা কৰিছিলে পৰিকল্পনাত প্ৰথম ধাপ মানৱ গোহাঁই আছিলে বৰগোহাঁই আছিলে মানৱৰ পিছত হয়তো আহিলে এতিয়া আৰু কোনোবা হয় মই আৰু এটা কথা সুধিব বিচাৰিছো পৰেশ বৰুৱা ডাঙৰীয়া এনে ধৰণৰ আলফাত যোগদানৰ প্ৰক্ৰিয়া বিভিন্ন সময়ত গৈ থাকে আহি থাকে বা বিভিন্ন ধৰণৰ যুৱক বা যুৱতী আলফালৈ যায় আমি আপোনাক সুধিব বিচাৰিছো সংগঠনত যোৱাৰ বাবে কি কেনেকুৱা ধৰণৰ আচলতে অৰ্হতা লাগে বা কেনেকুৱা ধৰণৰ লোকসকলে অগ্ৰাধিকাৰ পায় সংগঠনত যোগদান কৰিবৰ বাবে না আমাৰ ইয়াৰ সংগঠনত যোগদান কৰিবৰ কাৰণে আমাৰতো নিৰ্দিষ্ট কিছুমান মানে হেৰি থাকে ক্ৰাইটেৰিয়া থাকে সেইখিনি পাছ কৰিব লাগিব সেইখিনি সম্পূৰ্ণ আমাক প্ৰতিশ্ৰুতি দিব লাগিব আৰু গোটেই বস্তুটো বিপ্লৱীটো হয় পৰেশ বৰুৱা ডাঙৰীয়া আপুনি শুনি আছে মই শুনি আছো আগৰ যিটো আলফা পদ্ধতি আছিলে কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগে সেইটো এটা আগতে মই এজন বক্তাই কৈ নিছে আমাৰ কথিত মৃণাল হাজৰিকা ডাঙৰীয়াই কৈ গৈছে যে কেনেকৈ সেই সময়ত যিটো সুযোগ আছিলে আজিৰ সময়ত সেইটো সুযোগ নাই নথকাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ মাধ্যমবিলাক আমি প্ৰয়োগ কৰিব লগা পৰে মাধ্যমবিলাকত আৰু মানৱ বৰ্গ আলফাই যিসকল যিটো পদ্ধতি সেই পদ্ধতি আলফাই যি পদ্ধতি যোগেদি মানে ৰিক্ৰুটমেণ্ট কৰে সেই ৰিক্ৰুটমেণ্টৰ পদ্ধতিটো আমি বাউন্স বেক কৰিব পাৰিছো কৈছে আমি ঘূৰাই পিনি আকৌ সেই আলফা আই পদ্ধতিকে লৈ আমি সিহঁতক বিপদত পেলাবৰ কাৰণে এইবিলাক চেষ্টা কৰি আছো আৰু এইটো সকলো হৈছে বুলি কৈছো আৰু সবচে ডাঙৰ কথা আজি যিটো তোমালোকে জনা এটা অতি গুৰুত্বপূৰ্ণ কথা মই যে কৈছো যে প্ৰথম যিজন মানে সাংবাদিক আহিছে তেখেতক এতিয়া আমাৰ মাজত নাই এইজনে মনজিৎ মহন্ত আছিলে গ্ৰুপ প্ৰভাৱকৰ সময়ত স্পেচিয়েল ডিৰেক্টৰ এইটো মই চেলেঞ্জ কৰিছো এই চেলেঞ্জটো কৰিছো ইনভিটেন আছিলে হৰকৃষ্ণ ডেকা আৰু শ্ৰীবাস্তৱৰ মাজত আছিলে এই ভয়ংকৰ কথাটো কোনোবাই জানিছিলে নেকি কিহত শেষ কৰিছিলে এজন সাংবাদিকক এই যে স্পেচিয়েল ডিৰেক্টৰ তাৰ পিছত আহিলে স্পেচিয়েল পুলিচ কোনে বনাইছিলে তাৰ পৰা অসমৰ জনগণে গম পাইছিলে নেকি যেতিয়া স্পেচিয়েল পুলিচ বিলাকৰ সিহঁতৰ যেতিয়া ন্যায়িকতা কি কয় যেতিয়া সিহঁতৰ মানে চাহিদা পূৰণ শেষ হৈ গ'ল তাৰ পিছত ৰাজপথত কিয় নামিলে সেই সময়ত স্পেচিয়েল পুলিচে গৰুৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিল আলফাৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিলে ভাৰতীয়সকলৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিলে এই কথাটো মিছা নেকি সেই হলে কি এপইণ্টমেণ্ট লেটাৰ দিছিলে নেকি আৰু পাৰ্মানেণ্ট দিয়া নাই জাষ্ট ভাৰ্বেলি পঠাই দিছে আলফাৰ লগত লাগ আমুকৰ লগত লাগ আমুকৰ ভিতৰত লাগ এইটো এটা দ্বিতীয়তা প্ৰমাণ দিছিল আৰু দ্বিতীয় যিটো আজি মানৱ চলিহা নামৰ যিজন ব্যক্তি এই ব্যক্তিজনে 2019 4 ডিচেম্বৰ বিতুপন সোণোৱাল নামৰ নাহৰকটীয়া ল'ৰাজনক দিছপুৰ থানাত জমা দিছে সেইগৰাকী মানৱ চলিহাই আজি সকলো কথা নষ্ট কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া আমি মানৱ চলিহাৰ লগতো কথা পাতিছিলো মোৰ কথাটো যদি হয়তো প্ৰমাণ আছে আমাৰ লগত ই বিতুপন সোণোৱালৰ নাহৰকটীয়া ল'ৰা তাক আনি জমা দিছে আৰু খেলো ইণ্ডিয়া যিটো 2019 খেলো ইণ্ডিয়া আহিছে সি বোমা ফুটুৱাবলৈ আহিছে বুলি কেছ ল'ৰাটোৰ গাত এতিয়া আজিও কেছলৈ যাই থাকিব নিচা এটা ধৰি এটা সি মানে দিছপুৰ থানা ল'ৰাটোক জমা দিয়ে তাৰ নাম হৈছে বিতুপন সোণোৱাল সেই কথাটো আপোনালোকে জানিব সি কৈছে মই নাই বুলি আৰু এটা আপুনি শুনি লওক আৰু এটা শুনি লওক আৰু এটা কথা মই ক'বলৈ বিচাৰিছো ই সঘনাই গৈ থাকে শ্বিলঙলৈ সঘনাই গৈছে মিজোৰামলৈ কৰোঁ চাবটেঞ্চি বুলি কৈছে গভৰ্ণমেণ্টে লোৱা নাই আমি মিজোৰাম গভৰ্ণমেণ্টক খবৰ লৈছো অৰুণাচল গভৰ্ণমেণ্টক আমি জানো সি তাত মিছা কথা কৈছে এই কথাবিলাক কৈছে আৰু আচৰিত কথাটো হৈছে ই গভটক আছাম যিটো নম্বৰ প্লেট গাড়ীখন চলাই আছিলে কোনে সাধাৰণ মানুহ দিয়ে নেকি সাধাৰণ পাব্লিক আপোনাক দিব চলাবলৈ গভটক ইণ্ডিয়া মানে নেম প্লেট লগাই সি VIP নেকি না কি হয় নিশ্চয় কিবা এটা হ'ব লাগিব সেইখন গাড়ী কেনেকৈ চলাব পাৰিছিলে এইটো এটা কুৱেশ্যন মাৰ্ক আছে আৰু পৃথিৱীত চবত যেতিয়াই ইণ্টেলিজেন্স ধৰা পৰে ইণ্টেলিজেন্স যি ক্ৰিয়েট কৰে সেইটো কেতিয়া সিহঁতি ছাকচেছ হ'লে যেতিয়া বাহ ল'ব চেইলাৰ হ'লে সিহঁতৰ বাপ কোনো নাথাকে এইটোকে বুজাই চেইলাৰ হেজ ন
ফাদাৰ সাকসেস মেনি ফাদাৰ এই কথাটো আপোনালোকে জনাব ইণ্টেলিজেন্টৰ এইটো হয় আজি কুলভূষণ যাদৱৰ কি হৈ আছে পৰেশ বৰা ডাঙৰীয়া মই সুধিব বিচাৰিছো আলফা স্বাধীনত পুলিচৰ চোৰাংচোৱা নিযুক্তিৰ ঘটনা এয়া কিন্তু প্ৰথম নহয় ইয়াৰ আগতেও তেনে যুৱকৰ তথ্য বহু পোহৰলৈ আহিছে বা তেনেকুৱা ধৰণৰ যুৱকক আপোনালোকে বিভিন্ন সময়ত মুন্না মিছলত আৰু বহুতো আছিল আলফা এতিয়াও এনে বিষয়ে জড়িত আছিলে সেই সময়ত পৰিৱেশত আমি ধৰা পেলাইছিলো সকলো আমাৰ ভিতৰতো আছিলে পুলিচৰ চোৰাংচোৱা হয় পৰেশ বৰা ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছো আজি সকলো ৰাইজে আচলতে কাটৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ইয়াৰ পূৰ্বে আপোনালোকে এনে ধৰণৰ ঘটনা যেতিয়া সংঘটিত হয় আপোনালোকৰ সংবিধান মতে মৃত্যুদণ্ড দিয়া হয় আজি এই মানৱ বৰগোহাঁইৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব বা কেনে ধৰণৰ শাস্তি হ'ব এই শাস্তিটো আমি আগেই কৈছো কেইবাটা চেনেলৰ মই আমাৰ বক্তব্যবিলাক ৰাখিছো যে বিচাৰ প্ৰক্ৰিয়া হৈ আছে বিচাৰ প্ৰক্ৰিয়া এতিয়াও চলমান হৈ আছে এই প্ৰক্ৰিয়াটো চলি থকা সময়ত মই মন্তব্য দিব নোৱাৰো যে আমাৰ বিচাৰকসকলে কি ৰায় দিয়ে মানে কি বিচাৰত কি ৰায় হ'ব এতিয়াও এটা চূড়ান্ত হোৱা নাই মই সুধিব বিচাৰিছো পৰেশ বৰা ডাঙৰীয়া আৰু এটা কথা এই ধৰণৰ যি ধৰণৰ কথা হৈ আছে আমি কিছুদিন আগতে দেখিছিলো ড্ৰোন আক্ৰমণৰ ঘটনা হৈছিল আৰু এতিয়া অসম আৰক্ষীৰ গুপ্তচৰ আলফাৰ শিবিৰত পোৱা গৈছে এই কথাবোৰ আচলতে কি সূচাইছে আপুনি কি ভাবে এইটোতো আৰু সাবটিক চিষ্টেমটো থাকিবই যেতিয়ালৈকে আলফা স্বাধীন থাকিব এইটোতো আৰু উপনিবেশিক ৰাষ্ট্ৰৰ যিমানবিলাক কম্পনেণ্ট আছে চিকিউৰিটি নামত যিবিলাক কম্পনেণ্ট আছে বা ইণ্টেলিজেন্স আছে অন্যান্য চিকিউৰিটি বা ফৰ্চেছ আছে ইহঁতিতো অৱশ্যে আমাৰ ভিতৰত লাগি থাকিব আমাক নিষেধ কৰিয়েতো বা ইহঁতি কিবা বা প্ৰথম চৰ্তটো হৈছে আমাক বা নিষেধ কৰাটো তাৰপিছতে আপোনাৰ অন্যফালে যি কেৰট এণ্ড ষ্টিক যিটো পলিচি কৈ আছে ইহঁতি মাজে মাজে আলোচনাৰ কথা কয় মাজে মাজে বিভিন্ন ধৰণৰ কথা কিন্তু ইহঁতৰ মেইন টাৰ্গেট হৈছে আমাক টোটেলি ইনহেলেট কৰাটো হয় পৰেশ বৰা ডাঙৰীয়া আপুনি কৈছে যে বিচাৰৰ প্ৰক্ৰিয়াত আছে এতিয়া বিচাৰ বিবেচনা কৰি মানৱ বৰগোহাঁইৰ আচলতে বিচাৰ প্ৰক্ৰিয়া চলি আছে তাৰ পাছতহে সিদ্ধান্ত লোৱা হ'ব কিন্তু মই আকৌ কৈছো মই আচলতে অসমীয়া ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে কৈছে সকলোৱে কৈছে কিন্তু অসমীয়া ৰাইজৰ যিহেতু আৱেগ আছে অত্যন্ত আচলতে এই বিষয়টোত অত্যন্ত আৱেগিক বিষয় স্পৰ্শকাতৰ বিষয় সকলো ৰাইজে তাতৰ আহ্বান জনাইছে বিচাৰিছে যে এই যুৱকগৰাকী কোনো কাৰণতে আপোনালোকৰ বিচাৰ প্ৰক্ৰিয়াত যদিও তেওঁ দুখী সাব্যস্ত হয় বা মৃত্যুদণ্ড বিহাৰ কথা আহে তাৰ পাছত তেনেস্থলত আপোনাক আমি আচলতে কৰজোৰে আহ্বান জনাইছো যাতে মৃত্যুদণ্ড দিয়া নহয় কোনো কাৰণত কথাটো আমিও বুজি পাইছো কথাটো আমি নুবুজা নহয় আমি ভালকৈ উপলব্ধি কৰিছো কথাটো হ'ল যে আমি এটা সত্যটো উদ্ঘাটন কৰিছো সত্যটো নস্যাৎ কৰিবৰ কাৰণে বিভিন্ন পন্থাই লাগি আছে বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিয়ে যে আৰক্ষীৰ যিটো দুৰ্বলতা যে আৰক্ষী যিভাৱে প্ৰতিৰোধ কৰে সেই কথাটো মানে কোনো এই বিষয়ত মানে সবলভাৱে দাঙি ধৰা নাই সবলভাৱে দাঙি ধৰিব লাগে এতিয়া এই আৰক্ষীয়ে পঠাইছিলে নাই পঠাইছে মানৱ চলিহাক যদি আমি জেৰাও কৰক অসমৰ মানুহে জেৰা কৰক তাক যি ধৰণে কৈছে এতিয়া মই কেইবাটাও চেনেলত দেখিছো মই আমুকত টিভিটো মানে বাহিৰত আছিলে বেংগলত আছিলে দেউতাক যেতিয়া ঢুকাইছে তাৰপিছতে ঘূৰি আহিলে ঘূৰি আহি কেতিয়াবা থাকে মাছৰ কিবা খাই লওক কেতিয়াবা JMB বিচাৰি মানে বৰপেটাত মানে ধুবুৰী এই যে খেতিয়ক হৈ থাকে মানে ইংলিছৰ এখন চিনেমা এখন আছে বি কিপাৰ যিটো ভেকচন লৈ আছে ইংলিছ চিনেমা এখন আছে বি কিপাৰৰ ভেকচন লৈ ঘূৰি ফুৰে তাৰপিছতে কয়লাৰ লগত থাকিব কেতিয়াবা পেটৰ ব্যৱসায়ৰ লগত থাকিব য'ত নেকি আলফা আছে আৰু মানে আলফা আই ল'ৰাসকল গৈ যিবিলাক কামে কাজে লাগিছে সিহঁতৰ পিছে ঘূৰি পৰিছে সি কৈছে যে আজি মই বোলে অৰুণাচলত আছো অৰুণাচল গভৰ্ণমেণ্টে কনচাল্ট ক'ত অৰুণাচল গভৰ্ণমেণ্টে কনচাল্ট আৰু যিটো কোম্পানী কথা কোম্পানী খেদা খাইছে এই তাৰ কথা কেনেকৈ বিচাৰ কৰিম আমি আৰু গাড়ীখন গাড়ী কিয় ব্যৱহাৰ কৰিছিলে আমি স্পষ্ট প্ৰমাণ দিছো আৰু মানৱ বৰগোহাঁই
কেনেকৈ জানে যে ডিজিপি অফিচত আমুক ছোৱালীজনীয়ে আমুক মহিলাগৰাকীয়ে চাকৰি কৰি আছে দিছপুৰ থানা কিবা বশিষ্ঠ থানা ACP আমুক হিমাংশুদা এইবিলাক পুলিচৰ নাম কেনেকৈ জানে ইমান বহল হলে কি কাৰণে ক'ব পাৰিছে পৰেশ বৰা ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত যিহেতু কেইবাগৰাকীও পেনেলিষ্ট আছে আমাৰ